জনপ্ৰিয় ফটোগ্ৰাফাৰ হিচাপে 2025 বৰ্ষৰ বঁটাৰে সন্মানিত হ'ল ফটোগ্ৰাফাৰ আজাদ মহম্মদ। গুৱাহাটীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম আইকন বঁটা 2025ত প্ৰদান কৰা হয় এই বঁটা। অসমৰ ছবি জগতৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো বিভিন্ন ফটোগ্ৰাফী কৰি খ্যাতি অৰ্জন কৰিছে আজাদ মহম্মদে। প্ৰথমে মই নিউজ এনি 360 ৱেবৰ সমূহ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাক ধন্যবাদ জনাওঁ। যেহেতু আজি দুটা দিন আগতে মই অসম আইকন যেহেতু বঁটা ল'বলৈ সক্ষম হৈছোঁ, এই চেগতে আকৌ এবাৰ মই অসম আইকনৰ যিখিনি প্ৰতিষ্ঠাপক আছিলে তেওঁলোককো মই ধন্যবাদ জনাওঁ। যেহেতু তেওঁলোকে মোক যিখিনি মৰম, যিখিনি সন্মান তেওঁলোকে সেই অনুষ্ঠানখনত নিমন্ত্ৰণ কৰি সেই সোণালী এখন মঞ্চত ৰাইজৰ ওচৰত তেওঁলোকে সেই আগবঢ়াইছে, সেইটো কাৰণে তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞতা থাকিম। আৰু নাজানো সেইটো বঁটাৰ মই যোগ্য হয় নে নহয়, কিন্তু তেওঁলোকৰ সেই মৰম আৰু সন্মানে মোক ভৱিষ্যতত জীৱন বাটত আগুৱাই যোৱাত যিটো সাহস উদ্দীপনা জগাইছে বা মোৰ ওপৰত যিটো বিশ্বাস ৰাখিছে সেইটো সদায় মই অটুট ৰাখিম। ফটোগ্ৰাফি জগতত আপুনি বহুতো ভাল ফটোগ্ৰাফি বহুতো কৰিছে, বহুতো আপোনাৰ জনপ্ৰিয়তা বাঢ়িছে। এই ফটোগ্ৰাফিৰ জগতত আপোনাৰ প্ৰৱেশ কেনেকৈ হ'ল? ফটোগ্ৰাফী জগতখনৰ প্ৰৱেশটো মানে ক'ব গ'লে সেইখিনি সময়ত মই 2017 আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। সেইখিনি সময়ত মোৰ ছিনিয়ৰ এজন ফটোগ্ৰাফাৰ আছিলে, নামটো পাহৰি থাকিলোঁ তেওঁৰ। বৰ্তমান ফটোগ্ৰাফাৰ নহয় এতিয়া, কিন্তু তেওঁ DSLR লৈ আহি মোক এখন ফটো মাৰিছিলে। জীৱনৰ প্ৰথমবাৰ সেই ফটোখন মই DSLRত উঠিছিলোঁ আৰু সেই ফটোখনে মোক আকৰ্ষিত কৰিছিলে আৰু ফটোগ্ৰাফী জগতখনত যোৱাৰ কাৰণে মানে আহ্বান দিয়াৰ নিচিনা হৈছিলে। কিন্তু তেনেকুৱা থাকি 2017ত যেতিয়া মই জুবিন গাৰ্গৰ লগত বা জুবিন দাৰ লগত আশে পাশে ঘূৰি ফুৰিছিলোঁ জুবিন গাৰ্গ ফেন ক্লাবৰ দ্বাৰাই, আৰু জুবিন দাৰ সেই আদৰ্শতে এনেই থাকি কিনেতো মই একো কাম নাই বুলি ভাবি পৰৱৰ্তী সময়ত মই ফটোগ্ৰাফী কোচিংটো কৰিলোঁ। কৰি কিনে এই ফটোগ্ৰাফী জগতখনত এটি দুটি কৰি কাম কৰোঁতে আজি ইমানখিনি দূৰলৈ আহিবলৈ সক্ষম হৈছোঁ। অসমৰ ৰাইজ, অসমৰ ছবি জগতৰ কলা কুশলী দাদা বাইদেউসকলৰ আশীৰ্বাদ বা মৰমত। আপুনি ফটোগ্ৰাফীৰ লগতে সক্ৰিয়ভাৱে ফটো সংস্থাৰ লগতে জড়িত। হয়, আপোনাৰ তাতে দায়িত্বভাৰ কেনেকুৱা? মই সদয় গুৱাহাটী ছাত্ৰ সন্থাৰ দায়িত্বভাৰ লৈ আছোঁ। লগতে মই মধ্যগুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপেও মই দায়িত্ব লৈ মই তলৰখিনিক নেতৃত্ব দিবলৈ চেষ্টা কৰিছোঁ। আৰু অসমৰ ৰাইজৰ বাবে সদায় কাম কাজ কৰি আহিছোঁ বা ৰাইজক ভাল পাওঁ, জাতিটোক ভাল পাওঁ, আৰু সেইধৰণে সদায় নিস্বাৰ্থভাৱে মই ৰাইজ জাতি মাতি ভেটিৰ বাবে কাম কৰি যাম। যিহেতু আজি বিগত কিছুদিনৰ পৰা মই সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত দেখি আহিছোঁ ভূমি উচ্ছেদ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন ঠাইত ভূমি উচ্ছেদ চলি আছে। বৰ্তমান গুৱাহাটীতো বিভিন্ন ঠাইত নটিচ দিয়া হৈছিলে, জাননী দিছে। আৰু এই উচ্ছেদৰ ঘটনাটোত মই অসম চৰকাৰক ধন্যবাদ জনাওঁ আৰু তেওঁলোকৰ লগত একমত। কিন্তু ইয়াৰ লগতে যিটো উচ্ছেদ চলাত অনা অসমীয়া বা আমাৰ যিখিনি বাংলাদেশী মানুহখিনিক, ঠিক আছে, সেই ঘটনাটোত আমি ক'ব লগা একো নাই, ভাল কথা। কিন্তু ইয়াৰ লগতে যদি আমাৰ খিলঞ্জীয়া যিখিনি মুছলিমৰ ওপৰত যদি কিবা ভাবুকিস্বৰূপ হৈ পৰে, তেতিয়াহ'লে আমি খিলঞ্জীয়া মুছলিমখিনিয়ে কেতিয়াও চুপ নাথাকিম। উচ্ছেদ কৰিছে, ভাল কথা। যি ধৰণে তেওঁলোকে 2016ত জাতি মাতি ভেটি কয় আহ্বানত তেওঁলোকে অসমৰ ৰাইজৰ পৰা মৰম সন্মান আশীৰ্বাদ ল'বলৈ এই চৰকাৰে সক্ষম হৈছিলে, আৰু সেই বিশ্বাসত অসমৰ ৰাইজৰ আৱেগত তেওঁলোকক জয় কৰাইছিলে। কিন্তু তেওঁলোকে এইবোৰৰ কামত আমি তেওঁলোকৰ লগত সদায় সমৰ্থনত আছোঁ, কিন্তু তেওঁলোকৰ চৰকাৰত থকা কিছুমান পালি নেতাই মাজতো তেওঁলোকে তদন্ত কৰি চাব লাগে ক'ৰবাত চৰকাৰী ভূমি তেওঁলোকে দখল কৰিছে নেকি। যদি দখল কৰিছে তেতিয়াহ'লে
এই চৰকাৰখনৰ ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈ পৰিছে, তেওঁলোকৰ নেতা পালি নেতা ব্যৰ্থ হৈছে। সেইটো কাৰণে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে তেওঁ নিজৰ চৰকাৰখনৰ সেই নেতা পালি নেতা দি এবাৰ হ'লেও জুমি চাওক। যদি চাইছে তেতিয়াহ'লে তদন্ত চলক। অকল ৰাইজৰ মাজত তদন্ত নহয়, তেওঁলোকৰ চৰকাৰৰ সেই বিধানসভাৰ প্ৰত্যেকটো নেতা পালি নেতাৰ মাজত চাওক। যিহেতু সংবাদ মাধ্যমত বিভিন্নজন নেতা পালি নেতাৰ নাম ইতিমধ্যে আহি পৰিছে। যদি সঁচা হয় তেতিয়াহ'লে মামাই অনাগত দিনত তেওঁলোকৰ ওপৰত কি ব্যৱস্থা ল'ব, সেইটোৰ কাৰণে ৰাইজ আজি আশাবাদী আৰু অপেক্ষাত ৰৈ আছে। যদি তেওঁ সঠিক বিচাৰ কৰে তেতিয়াহ'লে আগন্তুক দিনত বিজেপি চৰকাৰ আৰু জয়যুক্ত হ'ব বুলি মই আশা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই সকলোকে মাৰণাস্ত্ৰ লাইচেঞ্চ দিম বুলি কৈছে, তাৰ সন্দৰ্ভত আপোনাৰ মতামত কি হৈছে? সেইটো মানে এনেকুৱা কথা হৈছে, তাতকৈ মাৰণাস্ত্ৰ দিয়াতকৈ যদি অসমৰ যুৱক যুৱতীখিনিক সংস্থাপন দিলে হয়, কাম কাজ দিলে হয়, বা শিক্ষাৰ প্ৰতি তেওঁ কিবা এটা শিক্ষা নতুনকৈ আনি অসমত যুৱ প্ৰজন্মখিনিক শিক্ষা দি আগবঢ়াই লৈ যোৱাত চেষ্টা কৰিলে হয়, তেতিয়াহ'লে সেইটোত আমি সমৰ্থন কৰিলোঁ হয়। এতিয়া মাৰণাস্ত্ৰ দিয়াৰ পিছত কি হ'ব? আমাৰ অসমত বা গুৱাহাটী মহানগৰীত মাছ নিশায় আমাৰ যুৱক যুৱতী যিখিনি উঠি অহা যুৱক যুৱতীৰ যিটো তাণ্ডৱ দেখিবলৈ পাইছোঁ, তেতিয়া ইয়াতকৈ আৰু উত্তাপ্ত হ'ব বুলি ভাবিছোঁ। দিন দুপৰীয়া মানুহক গুলিয়াই দিব, কাৰণ মাৰণাস্ত্ৰৰ সেইখন লাইচেঞ্চখন যিহেতু থাকিব। সেইটো কাৰণে সেইবোৰ বস্তু মামাই নকৰি যদি যুৱ প্ৰজন্মৰ কাৰণে ভাল চিন্তা কৰিছে বা অসমৰ ৰাইজৰ অসমৰ আপোন মানুহখিনিৰ কাৰণে চিন্তা কৰিছে, তেতিয়াহ'লে অন্য এটা বেলেগ চিন্তা কৰক, তাতে আমি সমৰ্থন কৰিম। বা আমাৰ অসমৰ যিখিনি যুৱ প্ৰজন্ম আমি আছোঁ তেওঁৰ লগত একলগ হৈ আমি কাম কৰি তেওঁক সহায় কৰিম। এটা অন্য প্ৰসংগ লৈ আছোঁ যে মই শুনিবলৈ পাইছোঁ যে আপুনি সকলোৱে কয়, আপুনিও কৰিছে, প্ৰেম কৰিছে, প্ৰেমত আপুনি হেনো বিফল হৈছে। আৰৰ কাহিনীটো কি? অকণমান যদি ক'ব পাৰিলেহেঁতেন। প্ৰেম নামটো সুধিবলৈ সঁচাই ভাল। আৰু মোৰ যিহেতু আগতে বন্ধু বান্ধৱীবিলাকে কৈছিলে, দেখিছিলোঁ প্ৰেমত যেতিয়া বিফল হয় কান্দিছিল, কোনোবাই আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল। কিন্তু তেতিয়া তেওঁলোকক মই কৈছিলোঁ, মূৰ্খ, প্ৰেম বোলা শব্দটো আছে নেকি? যেতিয়া মই নিজে প্ৰেমত পৰিলোঁ, উপলব্ধি কৰিলোঁ সঁচাই প্ৰেম আছে। আৰু সেই প্ৰেমত কোনোবা চাইডে যদি বিফল হৈছোঁ, কোনোবা চাইডে মই সফলো হৈছোঁ। তাৰ মোৰ অতীতটো যদি চাবলৈ যাওঁ, এটা উৎপাতী জীৱন আছিল, উৎপাত কৰিছিলোঁ মই। নিশা হ'লে গুৱাহাটী মহানগৰখন ঘূৰি ফুৰা এটা উৎপাত আছিল, কিন্তু বেয়া নহয়, ঘূৰি ফুৰিছিলোঁ। কিন্তু সেই প্ৰেমে মোক সলনি কৰিছিল ক'ৰবাত নহয় ক'ৰবাত। আৰু সেইকাৰণে মই চাগে সেই যুৱতীগৰাকীক আজিও মই বেয়া নাপাওঁ, তাইক সেই সন্মানটো মই দি আছোঁ। হয়, তাই মোৰ মিছা ভালপোৱাৰ এটা মুখা পিন্ধি তাই প্ৰতাৰণা কৰিছে, মিছা আশা, মিছা প্ৰতিশ্ৰুতি দি মোৰ লগত বিশ্বাসঘাতক কৰিছে। কিন্তু তাৰপিছতো তাইক মই আজিও সেই আগৰ দৰে সন্মান কৰোঁ। হয়, বিফল হৈছোঁ প্ৰেমত, কিন্তু প্ৰেম অকল পোৱাটোৱে যে সফল সেইটো নহয়। প্ৰেমৰ আন এটা নাম ত্যাগ। হয়, ক'ৰবাত নহয় ক'ৰবাত মই বিফল হয় কিছুমান সিদ্ধান্ত মই ল'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ শুভাকাংক্ষী, মোৰ লগত থকা সকলো সময়ত মোৰ বন্ধু বান্ধৱী বা মোৰ ফটোগ্ৰাফী জগতত যিখিনি মোৰ লগত কাম কৰি থকা আমাৰ সৰু ভাইটি বা মোৰ লগৰীয়া আছে, তেওঁলোকে বহুত বুজালে। বুজাৰ পিছত কিছু এতিয়া মই ওলাই আহিছোঁ, যেন অকল প্ৰেমৰ পিছত লাগি থাকিলে নহ'ব। মোৰ নিজৰ কৰ্ম আছে, মোৰ মা আছে, তাৰপিছতে যিহেতু মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা দীঘলীয়া সময়ৰ পৰা জড়িত আছোঁ, কিছুমান চিন্তা আছে, অসমৰ জাতিটোৰ বাবে কাম কৰিবলৈ আছে। সেইটো কাৰণে প্ৰেমৰ চেপ্টাৰটো অন্যফালে ৰাখি নিজৰ কৰ্ম, নিজৰ আশা, নিজৰ সপোনৰ পথলৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। যদি এই ধৰণৰ অসমৰ ৰাইজ, অসমৰ মোৰ থকা বন্ধু বান্ধৱীসকলৰ মৰম পাই থাকোঁ, সঁচাই মই অতীতটো পাহৰি মই ভৱিষ্যতত এটা সফল পথত আগবাঢ়িব পাৰিম। আৰু আমি সদায় খোজত খোজ থৈ, হাতত হাত মিলাই সদায় আগবাঢ়ি যাম, তাকে ভাবোঁ। ফটোগ্ৰাফী কৰাৰ লগতে আচিৰ লগত জড়িত হোৱাৰ লগতেও প্ৰায়ভাগ আপোনাক দেখা পোৱা যায় মা ষ্টুডিঅ'ত অজয় দেৱগনৰ লগত আপুনি জড়িত হেনো জুবিন গাৰ্গ ফেন ক্লাবৰ লগত। তাৰ বিষয়ে কি? যিহেতু মা ষ্টুডিঅ' হ'ল মোৰ অসমৰ ছবি জগতৰ প্ৰথমখন জখলা, য'ৰ পৰা মই বগাব পাৰিছোঁ। মই কিছু সময় আগতে ক'লোঁ, মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত যেতিয়া পঢ়ি আছোঁ তেতিয়া 2015 বৰ্ষ, আৰু সেইখিনি সময়ত জুবিন গাৰ্গ ফেষ্টিভেল গুৱাহাটী মহানগৰীত প্ৰথমটো আয়োজন কৰিছিলে। আৰু সেই মুহূৰ্তৰ আগে আগে মই অজয় ফুকন ডাঙৰীয়াক চিনাকি হ'ল তেওঁৰ লগত।
আৰু সেই ধৰণে এদিন দুদিন কৈ তেওঁ মোৰ মাজত কি বিচাৰি পালে নাজানো, কিছু বিশ্বাস কিছু মৰমেৰে তেওঁ মোক নিজৰ ভাইটিৰ দৰে বনাই ল'লে আৰু তেওঁৰ আঙুলিত ধৰি মই আজি অসমৰ সাংস্কৃতিক জগতখনত আগবাঢ়িবলৈ পাৰিছোঁ। তেওঁ প্ৰত্যেকটো সময়ত দিহা পৰামৰ্শ, মৰম, গালিও দিয়ে কিবা ভুল কৰিলে। হয়, তেওঁ মোতকৈ ডাঙৰ আৰু তেওঁ সদায় মোৰ আদৰ্শ হৈ থাকিব। যি ধৰণৰ জুবিন গাৰ্গ মোৰ আদৰ্শ, সেই ধৰণৰ অজয় ফুকনো মোৰ আদৰ্শ। কাৰণ অজয় ফুকন নহ'লে আজি এই জগতখন মই নাপালোঁ হয়, সেই মানুহখিনিক কলা কৌশলীখিনিক মই চিনি নাপালোঁ হয়। আজি অজয় ফুকনৰ কাৰণে অকল অসমৰ ছবি জগতত নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ জগততো মই ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰিব পাইছোঁ, সুবিধা পাইছোঁ। নতুন কাম কৰিবলৈ তেওঁ মোক পথ দেখাই দিছে আৰু তেওঁ সদায় মোৰ দাদা হৈ থাকিব আৰু তেওঁৰ পৰা সদায় মই মৰম আশীৰ্বাদেই বিচাৰোঁ। আৰু তেওঁৰ প্ৰতি যিটো মোৰ মৰম সন্মান দাদাৰ প্ৰতি আছে, সেইটো সদায় অটুট থাকিব। ভৱিষ্যতৰ পিপলাইন ফটোগ্ৰাফী জগতখনত যি ধৰণৰ মই নিষ্ঠা আৰু সততাৰে কাম কৰি যাই আছোঁ, সেই ধৰণৰ সমাজখনৰ জাতি মাতি ভেটিভাৱে নিষ্ঠাভাৱে কাম কৰি যাই আছোঁ। সদৌ অসম ছাত্ৰ সন্থাত যদি দীঘলীয়া সময় এটা কৰিছোঁ, তাতে কোনো এজন পদবীৰ আশাত মই কৰা নাই। কাৰণ জাতিটোক ভাল পাওঁ, অসমত থকা প্ৰত্যেকজন ব্যক্তিক ভাল পাওঁ, সমূহ জনজাতি জনগোষ্ঠী বা অসমত বসবাস কৰি থকা প্ৰত্যেকটো ব্যক্তিকে মই ভাল পাওঁ কাৰণে। আৰু ভৱিষ্যতৰ লক্ষ্যটো হ'ল যদি এজন ভাল সমাজ সেৱক হ'ব পাৰোঁ, সেইটোৱে মোৰ ভৱিষ্যতৰ এটা লক্ষ্য। কোনো ৰাজনীতিক নেতা নহয়, কোনো ৰাজনীতিক নেতাত গৈ ৰাইজৰ মাজত মিছা প্ৰতিশ্ৰুতি দি কিনে মই ৰাইজৰ মৰম সহানুভূতি ল'ব নিবিচাৰোঁ। ৰাইজৰ পৰা সদায় ৰাইজৰ মাজত থাকি ৰাইজক সহায় কৰিব বিচাৰোঁ। ৰাইজৰ ল'ৰা হয়, ৰাইজৰ ভাই ভনী হয়, ভাই হয়, ৰাইজৰ লগত থাকিব বিচাৰোঁ। আপোনাৰ অন্তিম প্ৰশ্ন হ'ব যে থ্ৰী ইডিয়টছ ফিল্মখনত আমি দেখিছিলোঁ যে এগৰাকী ইঞ্জিনিয়াৰ হোৱা ল'ৰাই ফটোগ্ৰাফী চুজ কৰি বেলেগ এটা পথ ল'লে। তেনেকৈ আপুনি আজিকালি যুৱ প্ৰজন্মক কি পৰামৰ্শ দিব যে ফটোগ্ৰাফী জগতখনো এটা মানে প্ৰফেশ্যন হিচাপে লোৱাটো এটা সঁচাকৈ ভাল পথ হ'ব? তেনে কি ক'ব? যিখিনি নতুনকৈ যিখিনি ফটোগ্ৰাফী জগতত আহিছে, একচুৱেলি হয়, অসমত পঢ়ি শুনি আমাৰ ল'ৰা ছোৱালীৰ চাকৰি নাই, কি কৰিব? সেইটো কাৰণে যিহেতু দেখিছে ফটোগ্ৰাফী জগতখন এটা প্ৰফেশ্যনেল জগত আৰু সেইটো কাৰণে আগবাঢ়ি আহিছে। কিন্তু এই পক্ষত মই যদি ক'ব যাওঁ, কিছুমান বহুতো আমাতকৈ বেছি পঢ়া ল'ৰা ছোৱালীয়ে ফটোগ্ৰাফী জগতত নামি পৰিছে বা ভাল ভাল কাম কৰি আছে। কিন্তু বা কোনোবাই নতুনকৈ আহিম বুলি ভাবিছে, তেওঁলোকক কওঁ অলপ ভালকৈ চিন্তা কৰা। কাৰণ ফটোগ্ৰাফী জগতখন আজি অসমত চুকে কোণে ফটোগ্ৰাফাৰ হওক বা মেকআপ আৰ্টিষ্ট ভৰি পৰিছে। য'ত আমি সৰুতে পৰা বা ডাঙৰ সকলো সময়ত পাই আহিছোঁ বিভিন্ন ধৰণৰ মেকআপ আৰ্টিষ্ট। আজি কিছুমান মেকআপ আৰ্টিষ্টৰ নাম ক'ব লাগিব, যি ধৰণৰ অসমৰ জনপ্ৰিয় মেকআপ আৰ্টিষ্ট হ'ল নানু, বাৰ্বি, জাণ্ডা, সকলো ক'ৰবাত নহয় ক'ৰবাত সিহঁতে ব্যৰ্থ হৈ কাম নোহোৱা হৈ পৰিছে। আজি যিহেতু দুদিন আগত মই জাণ্ডাক ফোন কৰোঁতে তেওঁ নিজৰ ঘৰত গৈ তেওঁ খেতি পথাৰত নামি পৰিছে। তেওঁ কৈছে গুৱাহাটীত কাম নাই। হয়, নাই, বিভিন্ন সময়ত 2 মাহ 3 মাহ 1 মাহ কোচিং লৈ মেকআপ শিকিয়ে তেওঁলোক ডাঙৰ ডাঙৰ মেকআপ আৰ্টিষ্ট হৈ পৰিছে। আৰু মেকআপ আৰ্টিষ্টসমূহে কি কৰিছে, নতুন কিছুমানক আনি মেকআপ কৰি ব্ৰাইডেল মেকআপ আৰ্টিষ্ট বনাইছে। কিন্তু মডেল যিখিনি আমাৰ আছে বা আমাৰ যিখিনি পুৰণা অভিনেতা অভিনেত্ৰী আছে, ক'ৰবাত নহয় ক'ৰবাত সিহঁতৰ পথ হেৰাব লগা হৈছে। সেই বস্তুটো নহয়, যদি অসমৰ ছবি জগতখনৰ বা অসমৰ ফেশ্বন জগতখনে আলোচনাৰ মাজেৰে পুৰণাখিনিক নতুন সুযোগ দি আকৌ নতুনত্বৰ এটা ৰূপ আনিব পাৰে, সেইটো এটা আমাৰ কিবা নহয় ক'ৰবাত অসমৰ সাংস্কৃতিক বা ফেশ্বন জগতখনত পৰিৱৰ্তন হ'ব বুলি ভাবোঁ। পৰিৱৰ্তন হ'ব লাগে। সেইটো মই কওঁ যেন ফটোগ্ৰাফী লাইনটোত অহাৰ আগত বা মেকআপ জগতখনত অহাৰ আগত এবাৰ ভাবি চোৱা যেন ভৱিষ্যতত সেই যুগটোতে আগবাঢ়িবলৈ পাৰিম নে নাই। কিন্তু আজি মই দেখিছোঁ মোতকৈ বহুত জ্যেষ্ঠ ফটোগ্ৰাফাৰ ক'ৰবাত নহয় ক'ৰবাত গুৱাহাটীতে বহু এটা ষ্টুডিঅ' বিক্ৰী হৈ গ'ল, কাম নাই, ক'ব কি কৰিব। আজি আমাৰে হৈছে তেনেকুৱা, কাম নাই। আমি চিন্তা ধাৰণা কৰিছোঁ অন্যটো পথত কি কৰিম। কিন্তু সেইটো কাৰণে মই সকলো যুৱ প্ৰজন্মক বাৰম্বাৰ আহ্বান জনাওঁ, এবাৰ চিন্তা কৰা। কাৰণ এজন ফটোগ্ৰাফাৰ হ'বলৈ হ'লে প্ৰথমত তেওঁ ঘৰৰ পৰা দিব লাগিব 2 লাখ পৰা 3 লাখ টকা।
সেই টকাটো আকৌ পুনৰ ঘূৰি আহিব নে নাই সেইটো চিন্তিত হৈ পৰিছে ধন্যবাদ আপোনাৰ Stay informed, stay ahead. News NE 365.